ধোঁৱাচাঙত ৰাজ্য চৰকাৰৰ পানী যোগান আঁচনি খোৱা পানীৰ পৰা বঞ্চিত সাধাৰণ জনতা অচল কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কোটি কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰা পানী যোগান আঁচনি উজনিৰ পৰা নামনিলৈ পানী যোগান আঁচনিৰ নামত এতিয়া চলিছে ব্যাপক অনিয়ম খুদ কেবিনেট মন্ত্ৰীৰ দায়িত্বত থকা ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি জল জীৱন মিছন এতিয়া বন্ধ হৈ পৰাৰ উপক্ৰম হৈ পৰিছে এই আঁচনিৰ উদ্দেশ্য আছিল গ্ৰাম্য অঞ্চলৰ লোকসকলৰ বাবে বিশুদ্ধ খোৱা পানী উপলব্ধ কৰা কিন্তু কাৰ্যত সেয়া হৈ উঠা নাই উদাহৰণস্বৰূপে বিগত 4 মাহ ধৰি বন্ধ হৈ আছে ৰঙাপাৰাৰ এইখন পানী যোগান আঁচনি ইখনৰ পাছত সিখনকৈ জল জীৱন আঁচনি বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ৰঙাপাৰাৰ টেঙাবিল গাঁৱত চৰকাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰূপায়ণ কৰা জল জীৱন আঁচনিখন সম্প্ৰতি বন্ধ হৈ পৰিছে ৰঙাপাৰাৰ বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ে আঁচনিখনৰ সৈতে থকা বিদ্যুৎ সেৱা কৰ্তন কৰি দিয়াৰ পিছৰে পৰাই পানী যোগান আঁচনিখন অচল হৈ পৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তেজপুৰ 1 নং সংমণ্ডলৰ কাৰ্যালয়ৰ অধীনত টেঙাবিল জল জীৱন মিছন আঁচনিখন ৰূপায়ণ কৰা হৈছিল যাতে বৃহত্তৰ অঞ্চলৰ ৰাইজে এটুপি বিশুদ্ধ খোৱা পানী লাভ কৰে কিন্তু পৰিতাপৰ বিষয় যে বিভাগীয় কৰ্তৃপক্ষই বিদ্যুৎ বিভাগক বিদ্যুতৰ মাচুল পৰিশোধ নকৰাৰ বাবে বৰ্তমান সময়ত পানী যোগান আঁচনি বন্ধ হোৱাৰ অভিযোগ উত্থাপন হৈছে টেঙাবিল জল জীৱন মিছন আঁচনিখনৰ নামত ৩৯,৫৫৬ টকা বিদ্যুৎ মাচুল প্ৰেৰণ কৰিছিল বিদ্যুৎ বিভাগে জনস্বাস্থ্য কাৰিকৰী বিভাগে আঁচনিখনত ব্যৱহৃত হোৱা বিদ্যুতৰ মাচুল বিভাগটোক পৰিশোধ নকৰাৰ পৰিপ্ৰেক্ষিততে আঁচনিখন বন্ধ হৈ পৰে আঁচনিখনত জলমিত্ৰ হিচাপে কৰ্মৰত বুধুৰাম টুডুৱে আঁচনিখনত বিদ্যুৎ সংযোগ আৰু মেৰামতি কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক জনাই আহিছিল যদিও বিভাগীয় কৰ্তৃপক্ষই কাণসাৰ নিদিয়াৰ আন এক অভিযোগ উত্থাপন হৈছে 4 মাহ ধৰি টেঙাবিল গাঁৱৰ ৰাইজে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে শীঘ্ৰেই বিদ্যুৎ বিভাগক অনাদায় হৈ থকা মাচুল পৰিশোধ কৰি বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ দাবী জনাইছে টেঙাবিল গাঁৱৰ ৰাইজে মই হয় টেঙাবিল গাঁৱৰ জলমিত্ৰ হয় মই যোৱা বছৰ বহাগৰ পৰাই মানে কিবা হৈছে তাৰ পিছত চলাই আছিলোঁ চলাওঁতে এইবাৰ ফেব্ৰুৱাৰী মাহত মই ট্ৰেইনিং দিবলৈ গৈছিলোঁ ট্ৰেইনিং দিয়া যোৱাতে মানে অফিচৰ পৰা মানুহ আহিলে বোলে মইতো ঘৰত নাছিলোঁ মই ট্ৰেইনিঙত আছিলোঁ অফিচৰ পৰা কাৰেণ্টৰ মানুহ আহি কাৰেণ্ট বিল ওলাই আহি কাৰেণ্ট কাটি দিলে তাৰপিছত কাৰেণ্ট কাটাৰ পিছত নাই ফেব্ৰুৱাৰী মাহৰ পৰা আজিলৈকে মানে পানীও দিব পৰা নাই একো দিব পৰা নাই কাৰেণ্ট কাটি দিছে তাৰপিছত আহি পেলাই মিটাৰ বক্সো সলনি কৰিলে কিন্তু আজিলৈকে মিটাৰ বক্স সলনি কৰাৰ পিছতো আজিলৈকে কোনো একো ব্যৱস্থা লোৱা নাই আৰু ঠিকাদাৰৰ হাতত ছাৰ আমাক যেনেকৈ জনাইছে তেনেকৈ ঠিকাদাৰৰ হাতত 1 বছৰলৈকে গেৰেণ্টি থাকে মানে যিকোনো বিয়া হয় ক'ৰবাত কিবা হ'লে লিক হ'ব কি হ'ব এইবিলাক ইহঁতৰ ঠিকাদাৰৰ হাতত থাকে কিন্তু ঠিকাদাৰকো ফোন কৰি আছোঁ ইহঁতেও কোনো গুৰুত্ব দিয়া নাই আৰু ৰাইজৰ মানুহটো মোক কমপ্লেইন কৰি আছে তই কিয় পানী দিয়া নাই মই কৈ আছোঁ কাৰেণ্ট দিয়া নাই কাৰেণ্ট কাটি দিছে মই এতিয়া বিদ্যুৎ বিল দিয়া নাই বিদ্যুৎ বিল কিমান হৈ আছে এইটোতো মই জানিব পৰা নাই বাৰু কিন্তু বিদ্যুৎ বিল দিয়া মানুহে দিয়া নাই তো মই এতিয়া কাৰেণ্ট কাটা মানুহ কাটি দিছে লাইনমেন আহি কাটি দিছে কাৰেণ্ট এতিয়া মই এইটোৰ কাৰণে মই পানী দিব পৰা নাই আৰু ৰাইজে আহিছে কমপ্লেইন কৰি আছে আৰু ৰাস্তা যিমান লিক হৈ আছে গোটেই ৰাস্তা ঘাটে বোকা হৈ লিক হৈ আছে সেইবিলাকো কৈ থাকোঁ এছ ছাৰক ফোন কৰিছোঁ এছ ছাৰক ফোন ৰিচিভ নকৰে মোক ফোন কৰা মোৰ 2-3 বাৰ হ'ল প্ৰথমবাৰত ৰিচিভ কৰি আছিলে একদিনে সুধিলে বিজুলী এৰিলে নেকি বুলি সুধিলে তাৰপিছৰ পৰা আৰু যেতিয়া মই দুবাৰ ৰিপিট কল কৰি আছোঁ ফোন ৰিচিভ নকৰে উল্লেখযোগ্য যে কেৱল শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ এইখন পানী যোগান আঁচনি নহয় নগাঁৱৰ বিভিন্ন অঞ্চলৰ পানী যোগান আঁচনি তেজপুৰ লখিমপুৰ ধেমাজি ৰঙিয়া আদিৰ লগতে উজনিৰ পৰা নামনিলৈ প্ৰায়বোৰ অঞ্চলতে পানী যোগান আঁচনি এতিয়া অচল বিশুদ্ধ খোৱা পানী যোগানৰ নামত সাধাৰণ লোকৰ পৰা টকা লোৱাৰো অভিযোগ উত্থাপন হৈছে ৰাজ্যৰ বহু ঠাইত পিছে এই আঁচনিখন সফল ৰূপায়ণৰ ক্ষেত্ৰতহে কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল চৰকাৰক অথচ খুদ কেবিনেট মন্ত্ৰী আছে এই আঁচনিখনৰ দায়িত্বত মৃতপায় অৱস্থাত থকা এই আঁচনিখনক লৈ উত্থাপন হোৱা অভিযোগবোৰৰ পৰ্যালোচনা কৰি চৰকাৰে পৰৱৰ্তী সময়ত কোনো পদক্ষেপ গ্ৰহণ কৰে নে নকৰে সেয়া সময়তে হ'ব লক্ষণীয়
অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰি হাট।